ডিজিটেল লাইফৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি লৈ আহিছোঁ এটা নতুন পাঠ। ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আলোচনা কৰিবলৈ লোৱা পাঠটি হৈছে ক্লাছ 8ৰ লেচন নাম্বাৰ 6 ইংৰাজী পাঠ্যক্ৰমৰ এ নিউ ডে এ নিউ ৱে, অৰ্থাৎ এটা নতুন দিন এটা নতুন পথ। গতিকে পাঠটোনো কি দিছে, পাঠটোৰ ভিতৰতনো কি আছে আমি চাওঁ আহা। প্ৰথমতে প্ৰত্যেকটো পাঠতে দিয়া নিচিনাকৈ আমাক এটা পেৰেগ্ৰাফ দিছে নহয়নে? চাওঁচোন আমি পেৰেগ্ৰাফটোত কি দিছে ন। Each one of us is born with some natural talent. Some can sing, some can dance or paint, or other likes to do social work. Each one of us, আমাৰ প্ৰত্যেকেই is born with some natural talent. কিছুমান প্ৰকৃতিগতভাৱে পোৱা কিছুমান আমি গুণ লৈ আমি জন্ম হৈছোঁ। প্ৰত্যেকৰ গাতে কিছু না কিছু গুণ থাকে, কিবা নহয় কিবা এটা। Some can sing, কিছুমানে গাব জানে, গাব পাৰে। Some can dance or paint, কিছুমানে নাচিব পাৰে আৰু ৰং কৰিব পাৰে। And others like to do social work, আৰু আনহাতে আন কিছুমানে কি কৰি ভাল পায়, সামাজিক কিছুমান কাম কৰি ভাল পায়। Work in pairs, দলগত নহয়, জুৰীয়াভাৱে তোমালোকক কাম কৰিবলৈ কৈছে, অৰ্থাৎ দুজন হৈ ল'বলৈ কৈছে। দুজনকৈ এটা গোট বনাই তোমালোকক এটা কাম দিছে কৰিবলৈ। কামটো কি? Find out what talent your friend has. তোমালোকক দুজনক গোট কৰিবলৈ দিছে। গতিকে ইজনে সিজনক, প্ৰত্যেকজনে ইজনৰ তোমাৰ লগৰজনৰ গাত কি গুণ আছে সেই গুণটো বিচাৰি উলিয়াবলৈ কৈছে। দেন জইন আনাডাৰ পেয়াৰ, আৰু তাৰপিছত তোমালোকৰ পেয়াৰটো অন্য এটা পেয়াৰৰ লগত যোগ দিবলৈ কৈছে। এণ্ড থিংক অফ হাউ ইউ কেন ইউজ ইয়ৰ টেলেণ্টছ টু আৰ্ণ এ লিভিং ৱেন ইউ গ্ৰ' আপ। যে তোমালোকক চিন্তা কৰিবলৈ কৈছে যে কেনেকৈ তোমালোকৰ গাত থকা যিখিনি গুণ আছে এই গুণখিনিৰ সহায়ত তোমালোকে ভৱিষ্যতে যেতিয়া উঠি আহিবা, ডাঙৰ হৈ আহিবা, তেতিয়া তোমালোকে জীৱনত তোমাৰ কেনেধৰণৰ জীৱিকা নিৰ্বাহত কেনেধৰণে তোমালোকে সহায়ক হ'ব, তেনেকৈ তোমালোকে ব্যৱহাৰ কৰিবা, তাক লৈ তোমালোকক চিন্তা চৰ্চা কৰিবলৈ কৈছে। Here is the story of Seema Deka and her daughter Swati. ইয়াত আমাক এটা ষ্টৰী দিছে। ষ্টৰীটো কাৰ? সীমা ডেকা আৰু তাইৰ জীয়েক স্বাতীৰ এটা কাহিনী দিছে। ইট ইজ টাইটেলড এ নিউ ডে এ নিউ ৱে। এই কাহিনীটোক নামাকৰণ কৰা হৈছে এ নিউ ডে এ নিউ ৱে, এটা নতুন দিন এটা নতুন পথ। কেন ইউ গেছ হোৱাই? কিয় বাৰু এই নামটো দিলে? তোমালোকে বাৰু অনুমান কৰিব পাৰিছানে? ৰিড দ্য ষ্টৰী টু ফাইণ্ড আউট। তোমালোকে সাধুটো পঢ়া আৰু কাৰণটো বিচাৰি উলিওৱা। অৰ্থাৎ কিয়নো নামটো দিলে আমি পাঠটি পঢ়িলেহে বুজি পাম। গতিকে পাঠটিৰ মাজলৈ আমি আগবাঢ়ি যাওঁ, বেছি পলম নকৰোঁ। ইট ৱাজ আৰ্লি ইভিনিং। সীমা ডেকা ড্ৰিউ দ্য উইণ্ড' কাৰ্টেইনছ অফ হাৰ লিভিং ৰুম। শ্বি ফেল্ট ভেৰি টায়াৰ্ড। ইট ৱাজ আৰ্লি ইভিনিং, আবেলি আৰম্ভ হ'বলৈ লৈছিলে। সীমা ডেকা ড্ৰিউ দ্য উইণ্ড' কাৰ্টেইন অফ হাৰ লিভিং ৰুম। যে সীমা ডেকাই তাইৰ লিভিং ৰুম, শোৱা কোঠাৰ খিৰিকীৰ পৰ্দাকেইখন গুচাই দিছিলে। শ্বি ফেল্ট ভেৰি টায়াৰ্ড, আৰু তাই যথেষ্ট ভাগৰুৱা যেন অনুভৱ কৰিছিলে। উইদাউট ছুইচিং অন দ্য লাইট she sat on the edge of her bed. Without switching on the light, লাইটৰ ছুইচটো অন নকৰাকৈ she sat on the edge of her bed, তাই নিজৰ বিচনাৰ এটা মূৰত বহি পৰিছিল। lost in thought, আৰু চিন্তাত বুৰ গৈছিল। she recalled what Kalpana ma'am, the manager of her office, had told her before closing time. She recalled
তাই মনত পেলাইছিল what Kalpana ma'am, the manager of her office, had told her before closing. অফিচ বন্ধ হোৱাৰ আগতে তেওঁলোকৰ অফিচৰ মেনেজাৰ কল্পনা মেমে কি কৈছিল তাইক সেই কথাষাৰ তাই মনত পেলাইছে। Look Sima, it's take a few days to pay the staff their salary this month. Please tell the others too. The look Sima চোৱাচোন, it's take a few days to pay the staff their salary this month. এই মাহত আমাৰ কৰ্মচাৰীসকলক দৰমহা দিওঁতে কিছু দিনৰ পলম হ'ব। প্লিজ টেল দ্য আদাৰ্ছ, অনুগ্ৰহ কৰি অন্যসকলকো তুমি এই কথাষাৰ কৈ দিবা। Seema was quite upset by the information, although her mood didn't show on her face. She needed 12,000 rupees to pay Swati's school fees, and she was depending on her salary to make the payment. And now Seema was quite upset. Seema বৰ আপছেট হৈ পৰিছিল, নিৰাশ হৈ পৰিছিল by the information. খবৰটো পাই Seema বৰ নিৰাশ হৈ পৰিছিল। Although her mood didn't show on her face, যদিও তাইৰ নিৰাশা ভাৱটো তাইৰ মুখত ফুটাই তোলা নাছিল। She needed 12,000 rupees to pay Swati's school fees. Swati অৰ্থাৎ তাইৰ জীয়েকৰ স্কুলৰ ফিজ দিবলৈ তাইক প্ৰত্যেক মাহে কি লাগে 12,000 টকাৰ প্ৰয়োজন হয়। And she was depending on her salary to make the payment. আৰু পইচাটো দিবলৈ অৰ্থাৎ স্কুল ফিজ দিবলৈ তাই নিজৰ চেলেৰি দৰমহাৰ ওপৰত ডিপেণ্ড কৰিব লগা হয়, অৰ্থাৎ নিৰ্ভৰ কৰিব লগা হয়। And now আৰু এতিয়া Ma, what are you doing sitting in this dark room? Swati flung the door open and switched on the light. You look worried, Ma. What's the matter? জীয়েকে কৈছে, Ma, what are you doing? তুমি কি কৰি আছা? Sitting in this dark room, এই আন্ধাৰ ৰুমটোত বহি তুমি কি কৰি আছা? Swati flung the door open. স্বাতীয়ে দৰজাখন খুলি দিছিল and switched on the light, আৰু লাইটটো জ্বলাই দিছিল। You looked worried, Ma. তোমাকচোন চিন্তাত থকা নিচিনা লাগিছে মা। What's the matter? কি হ'লনো? কথাটোনো কি? The salary for this month will be late. I'm wondering about. মাকে কৈছে তেতিয়া, The salary for this month, এই মাহৰ দৰমহা will be late. দেৰি হ'ব। এই মাহৰ দৰমহা পোৱাটো দেৰি হ'ব। I'm wondering about, মই চিন্তা কৰিছোঁ। The fees, don't worry ma, we will figure out something. তেতিয়া জীয়েকে কৈছে, The fees, ফিজৰ কথা চিন্তা কৰিছা নি তুমি? Don't worry ma, চিন্তা নকৰিবা মা, we will figure out something. আমি কিবা নহয় কিবা এটা যোগাৰ কৰি ল'ম। Seema looked at Swati's calm and resolute face. Seema looked at Swati's calm and resolute face. Calm, শান্ত, and resolute, দৃঢ়। স্বাতীৰ শান্ত আৰু দৃঢ় মুখখনলৈ সীমাই চাই ৰৈছিল। She looked so matured. Seema thought. সীমাই ভাবিছিল। She looked so mature. তাইক বৰ পৰিপক্ক যেন দেখা গৈছে। And yet she was only in class 10. যদিও কিন্তু তাই মাত্ৰ ক্লাছ 10ৰহে ছাত্ৰী। The face of her late husband came to her mind. তাইৰ মৃত স্বামীৰ অৰ্থাৎ সীমাৰ মৃত স্বামীৰ মুখখন তাইৰ মনলৈ আহিছিল। He had passed away nearly 5 years ago. তেওঁৰ প্ৰায় 5 বছৰৰ আগতেই আঁতৰি গৈছে মানে মৃত্যু হৈছে। passed away, মৃত্যু হৈছে, 5 বছৰ আগতেই মৃত্যু হৈছে। She imagined how proud Swati's father would have been
of her. তাই ইমাজিন, তাই কল্পনা কৰিছিল how proud Swati's father would have been of her. তাইক লৈ তাইৰ দেউতাকে যে কিমান গৌৰৱবোধ কৰিলেহেঁতেন. She would have been even more proud to know that his daughter, his dear little Swati, was adored by her teacher and her classmates at school. কি কৈছে? He would have been more proud. তেওঁ হয়তো আৰু বেছি গৌৰৱবোধ কৰিলেহেঁতেন to know, এইটো জানি, that his dear little Swati was adored. adore মানে মৰম কৰা, ভাল পোৱা, by her teachers and her classmates at school. বিদ্যালয়ত তাইৰ লগৰ ল'ৰা ছোৱালীকেই হওক বা শিক্ষক শিক্ষয়িত্ৰীসকলে তাইৰ সৰু অকণমানি ছোৱালীক কিমান মৰম কৰে তাক দেখি দেউতাকে হয়তো আৰু বেছি গৌৰৱবোধ কৰিলেহেঁতেন. You know মা, Swati started. ছোৱালীয়ে ক'বলৈ আৰম্ভ কৰিছিল. You know মা, তুমি জানানে মা? She began to tell her mother about a lady from an NGO who had visited their school to create awareness on entrepreneurs. You know মা, Swati started. ছোৱালীয়ে আৰম্ভ কৰিছিল. তুমি জানানে মা? She began to tell her mother about a lady from an NGO who had visited their school to create awareness on entrepreneurship, development and self-reliance. কি কৈছে? যে she began to tell her mother, তাই মাকক ক'বলৈ আৰম্ভ কৰিছিল about a lady from an NGO, এটা NGOৰ এগৰাকী ভদ্ৰ মহিলাৰ কথা, who had visited their school, যিয়ে তেওঁলোকৰ স্কুললৈ আহিছিল, to create awareness, সজাগতা বৃদ্ধি কৰিবলৈ, on entrepreneurship development, অৰ্থাৎ শিল্প উদ্যোগৰ উন্নতিকৰণৰ বিষয়ে, and self-reliance, আৰু স্বনিয়োজনৰ বিষয়ে বা আত্মনিৰ্ভৰশীলতাৰ কথা, আৰু শিল্প উদ্যোগৰ উন্নতিকৰণৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবৰ বাবে তেওঁলোকৰ ছোৱালীৰ স্কুললৈ আহিছিল. Swati suggested to her mother that they could try the NGO for some help. Swati suggested her mother, ছোৱালীয়ে তাইৰ মাকক মতামত দিছিল যে they could try the NGO for some help. তেওঁলোকে সেই NGOটোত অলপ সহায়ৰ বাবে চেষ্টা কৰি চাব পাৰে. She took at her diary where she had jotted down the number of the lady's mobile phone and rang her up. She looked at her diary. তাই নিজৰ দিনলিপিখন চালে. Where she had jotted down, য'ত নেকি তাই লিখি আনিছিল the number of lady's mobile number. সেই ভদ্ৰ মহিলাগৰাকী মোবাইল ফোনৰ নাম্বাৰ লিখি আনিছিল, and rang her up, তাইক ফোন কৰিছিল. She introduced herself, reminding her of her visit to their school. She introduced herself, অৰ্থাৎ ছোৱালীয়ে নিজকে মহিলাগৰাকীৰ লগত চিনাকি দিছিল. Reminding her of her visit to their school, আৰু তেওঁক তাইৰ স্কুললৈ অহাৰ কথা মনত পেলাই দিছিল. She also told the lady about her mother. তাই নিজৰ মাকৰ কথা সেই ভদ্ৰ মহিলাগৰাকীক কৈছিল. And sought her guidance to start a small business. আৰু এটা সৰু ব্যৱসায় খুলিবৰ বাবে তেখেতৰ পৰা পৰামৰ্শ বিচাৰিছিল. The lady sounded very warm and helpful and told Swati to send her mother to her office, Brave Mothers, the next day at 10 o'clock in the morning. কি কৈছে? The lady sounded very warm and helpful. সেই ভদ্ৰ মহিলাগৰাকীয়ে বৰ উষ্ম আৰু খুব সহায়কাৰীভাৱে হেল্পফুলকৈ মাত দিছিল. And told Swati, আৰু ছোৱালীক কৈছিল,
to send her mother to her office, brave mother. The next day at 10 o'clock in the morning. পাছদিনাখন 10টা বজাত তেওঁলোকৰ অফিচ ব্ৰেভ মাদাৰ নামৰ অফিচলৈ স্বাতীৰ মাকক পঠাই দিবলৈ কৈছিল। Swati was overjoyed at the lady's response. Swati was overjoyed. Overjoyed মানে বৰ বেছি উৎফুল্লিত হৈ পৰিছিল, আনন্দিত হৈ পৰিছিল at the lady's response. মহিলাগৰাকী ভদ্ৰ মহিলাগৰাকীৰ উত্তৰত স্বাতী বৰ আনন্দিত হৈ পৰিছিল। She hugged her mother tightly and told her everything would be all right. কি কৈছে? She hugged her mother tightly. স্বাতীয়ে তাইৰ মাকক হাগ কৰিলে, সাৱটি ধৰিলে, খুব জোৰেৰে সাৱটি ধৰিলে। And told her, আৰু তেওঁক ক'লে, everything would be all right. সকলোবোৰ ঠিক হৈ যাব। Seema couldn't hide her tears. সীমাই তাইৰ চকু পানীবোৰ লুকুৱাই ৰাখিব নোৱাৰিলে। How quickly her little girl had grown up. কিমান সোনকালে যে তাইৰ সৰু ছোৱালীজনী ডাঙৰ হৈ পৰিল। The following morning, Seema met the lady and talked to her about her hopes of setting up a small business. The following morning, Seema met the lady. পাছদিনাখন কি হ'ল, ৰাতিপুৱাই সীমাই মহিলাগৰাকীক লগ কৰিলে and talked to her about her hopes of setting up a small business. তাইৰ মনত যে এটা সৰু ব্যৱসায় কৰা হেঁপাহ আছে, এই কথাটো মহিলাগৰাকীক ক'লে। The lady took her to a large room where a group of women were stitching soft doll. The lady took her to a large room. মহিলাগৰাকীয়ে তাইক এটা ডাঙৰ কোঠালৈ লৈ গ'ল where a group of women were stitching soft doll. য'ত এডল মহিলাই কি কৰিছিলে, ডল পুতলা stitching চিলাই আছিলে। The women wore blue sarees and aprons. সেই মহিলাসকলে নীলা শাৰী আৰু এপ্ৰন পিন্ধি আছিল। এপ্ৰন বুজি পাইছা? এপ্ৰন আমাৰ লেবৰেটৰীত পৰীক্ষা নিৰীক্ষা কৰোঁতে বা আমি কিটচেনতো কি কৰা হয়, পাছফালে ফিটা লগাই এনেকৈ আগফালে এখন কাপোৰ পিন্ধা হয়, সেইখনকে কোৱা হয় এপ্ৰন। গতিকে সেই মহিলাসকলেও নীলা শাৰী আৰু এপ্ৰন পিন্ধি আছিল and had brave mother's embrace on her dress. আৰু তেওঁলোকৰ ড্ৰেছত কাপোৰত ব্ৰেভ মাদাৰ্ছ বুলি এম্ব্ৰইজড কৰা আছিলে, অৰ্থাৎ এম্ব্ৰইডাৰী কৰা আছিলে। The lady explained to Seema that their NGO was a self-help group. The lady মহিলাগৰাকীয়ে explained to Seema, সীমাক ব্যাখ্যা কৰিছিল, বুজাই দিছিল that their NGO was a self-help group. তেওঁলোকৰ NGO মানে স্বেচ্ছাসেৱী সংগঠন। গতিকে তেওঁলোকৰ সংগঠনটো হৈছে এটা সেল্ফ হেল্প গ্ৰুপ, অৰ্থাৎ আত্মসহায়ক গোট। We offer vocational training in a variety of fields like toy making, embroidery, tailoring, culinary art, mobile phone repairing, and so on. We offer vocational trainings in a variety of fields. মহিলাগৰাকীয়ে কৈছে যে আমি ট্ৰেইনিং দিওঁ, ভকেশ্যনেল ট্ৰেইনিং অৰ্থাৎ বৃত্তিগত ট্ৰেইনিং দিওঁ, প্ৰশিক্ষণ দিওঁ ভেৰাইটি অফ ফিল্ডছ, বহুতো ক্ষেত্ৰত, লাইক টয় মেকিং, এম্ব্ৰইডাৰী, টেইলৰিং, কুলিনাৰী, আৰ্ট, মোবাইল ফোন ৰিপেয়াৰিং এণ্ড ছ' অন। পুতলা বনোৱা, এম্ব্ৰইডাৰী, চিলনি, টেইলৰিং, চিলাই কাম যিটো মেচিনৰ, কুলিনাৰী আৰ্ট অৰ্থাৎ আমাৰ যিটো ৰন্ধন শিল্প, ৰন্ধন আৰ্ট, ৰন্ধন প্ৰকৰণৰ যিটো কাম, আকৌ মোবাইল ফোন ৰিপেয়াৰিং অৰ্থাৎ মোবাইল ফোন বনোৱাৰ যিটো এনেকুৱা ধৰণৰ কিছুমান প্ৰশিক্ষণ দিয়া হয়। সীমা, টেল মি হোৱাট ইউ আৰ গুড এট। সীমা, তুমি মোক কোৱাচোন তুমি কিহত ভাল, কি কামত ভাল। উই উইল গিভ ইউ ট্ৰেইনিং ইন ডেট এৰিয়া। আমি তোমাক সেই ক্ষেত্ৰতে প্ৰশিক্ষণ দিম। ওৱান্স ইউ ফিনিছ ইয়ৰ ট্ৰেইনিং, এবাৰ যেতিয়া তুমি প্ৰশিক্ষণ শেষ কৰিবা, ইউ উইল বি অফাৰ্ড এ স্মল লোন টু ষ্টাৰ্ট এ বিজনেছ। যেতিয়াই তুমি প্ৰশিক্ষণ শেষ কৰিবা, তোমাক এটা সৰু লোন, ঋণ দিয়া হ'ব, যাতে তুমি এটা বিজনেছ অৰ্থাৎ ব্যৱসায় আৰম্ভ কৰিব পাৰা।
Besides, you will be mentored at every stage of your team. Every stage by our team. আৰু তুমি ব্যৱসায় আৰম্ভ কৰাৰ পাছতো তোমাক সকলো ফালৰ পৰা তোমাৰ প্ৰত্যেকটো খোজত আমাৰ টিমে সহায় কৰি যাব, চোৱা চিতা কৰি যাব। and said the lady warmly. মহিলাগৰাকী খুব উষ্মভাৱে খুব ভালদৰে তেওঁক ক'লে, আন্তৰিকতাৰে ক'লে, I would like to choose culinary training as a vocation since I love cooking. যিহেতু মই said সীমাই কৈছিল, সীমাই কি বুলি ক'লে, যিহেতু মই কুকিং ভাল পাওঁ, since I love cooking, মই যিহেতু ৰান্ধি ভাল পাওঁ, I would like to choose culinary training as a vocation. মই বৃত্তি হিচাপে মোৰ ৰন্ধন কামটোকে, ৰন্ধা বঢ়াৰ কামটোকে মই বাছি ল'ম, ৰন্ধা বঢ়াৰ ক্ষেত্ৰতে মই প্ৰশিক্ষণ ল'বলৈ ইচ্ছা কৰিম। The lady appreciated Seema's confidence. সীমাৰ আত্মবিশ্বাসত মহিলাগৰাকীয়ে যথেষ্ট উৎসাহিত কৰি তুলিছিল। And gave her an idea of the business potential in the area. কি কৈছে? Gave her an idea of business potential in this area. এই ক্ষেত্ৰত অৰ্থাৎ ৰন্ধন ক্ষেত্ৰখনত ব্যৱসায়ৰ যিটো পটেনচিয়েল মানে সম্ভাৱনা, যে ব্যৱসায় এই যে কেনেকুৱা ধৰণৰ সম্ভাৱনা আছে, এই সম্ভাৱনাৰ বিষয়ে এটা সম্যক জ্ঞান দিবলৈ চেষ্টা কৰিছিল। She said, তেওঁ কৈছিল, we offer catering service such as tiffin service to office goers and working women staying in paying guest accommodation. কি কৈছে? We offer catering service. আমি catering service দিব পাৰোঁ। কেটাৰিং মানে বুজি পাইছা? আমি কেটাৰিং ব্যৱহাৰ কৰোঁৱেই, বিশেষকৈ বিয়া সবাহ হ'লে আমি ৰন্ধা বঢ়াৰ বাবে আমি মানুহ নামাতোনে বাৰু, যিয়ে সকলো ৰন্ধা বয় বস্তু অনাৰ পৰা ৰন্ধা বঢ়া কৰি দিয়া মেলা কৰালৈকে সকলোখিনি কাম কৰে, নহয়নে বাৰু? সেয়াকে কোৱা হয় কেটাৰিং পাৰ্টি। যিয়ে খাদ্য আৰু আনন্দ যিবোৰ আমাৰ খোৱা মেলা কামৰ আমাৰ চোৱা চিতা কৰে, চ' সেয়া হৈছে কেটাৰিং ছাৰ্ভিচ। ছাচ এজ টিফিন ছাৰ্ভিচ, যেনেকৈ আমি টিফিন দিব পাৰোঁ টু অফিচ গ্ৰ'জ, কালে যে অফিচলৈ যোৱা বা অফিচৰ কৰ্মচাৰীসকলক আমি টিফিন দিয়াৰ ব্যৱস্থা কৰিব পাৰোঁ। এণ্ড ৱৰ্কিং ওমেন ষ্টেইং ইন পেয়িং গেষ্ট একমডেশ্যন, গতিকে আমি একমডেশ্যন মানে সুব্যৱস্থা, আচলতে সুবন্দবস্ত, যিটো কিছুমান ৱৰ্কিং ওমেন কাম কৰা মহিলা পেয়িং গেষ্ট হিচাপে অৰ্থাৎ ভাড়াতীয়া হিচাপে থাকে, তেওঁলোককো আমি খোৱাৰ যোগাৰ ধৰাৰ কামটো কৰিব পাৰোঁ। You will be trained to cook the different recipes that we served for lunch and dinner. আমি দুপৰীয়া আহাৰ আৰু ৰাতিৰ আহাৰ হিচাপে দিব পৰা বিভিন্ন ধৰণৰ উপকৰণৰ বিষয়ে তোমাক প্ৰশিক্ষণ দিয়া হ'ব। You will also learn about packing and handling. তুমি ইয়াত পেকিঙৰ বিষয়ে আৰু হেণ্ডলিঙৰ বিষয়েও জ্ঞান পাবা। হেণ্ডলিং মানে পেকিং আমি বুজিছোঁ, হেণ্ডলিং মানে যে ব্যৱসায়টো কেনেকৈ তেওঁ চলাই নিব তাৰো এটা সম্যক জ্ঞান ইয়াত পাব প্ৰশিক্ষণটো। You will have to assure your customers of good quality food and hygienic standards. তুমি এচিয়ৰ্ড কৰিব লাগিব your customers, তোমাৰ গ্ৰাহকসকলক তুমি নিশ্চিত কৰিব লাগিব যে তোমাৰ খাদ্যৰ কোৱালিটিটো ভাল আৰু তুমি যে এটা হাইজিন মানি চলিছা, স্বচ্ছতা বা চাফ চিকুণভাৱে ৰান্ধিছা, এই কথাটো তুমি তোমাৰ কাষ্টমাৰক সন্মান কৰাব লাগিব। সীমা looked a bit confused. সীমাক কিন্তু অকণমান কনফিউজন দেখা পোৱা গৈছিল। কনফিউজ মানে তাৰমানে কথাটো তাই যেন বুজা নাই, ঠিক তেনেকুৱা এটা ভাৱ তাইৰ মুখত ফুটি উঠিছিল। Although she listened attentively, যদিও তাই খুব মনোযোগেৰে কথাকেইষাৰ শুনিছিলে, তথাপি কিন্তু তাই যেন কথাটো কিবা বুজি পোৱা নাই, এনেকুৱা এটা মনোভাৱ তাইৰ মুখত ফুটি উঠিছিলে।
সেন্সিং হাৰ কনফিউজন, তাইৰ কনফিউজনৰ চেন্স অৰ্থাৎ চেন্সিং ধৰিব পাৰিলে, বুজি পালে, তাইৰ মুখত তাই যে কনফিউজ হৈ গৈছে এই কথাটোৰ উমান পাই দ্য লেডি ক্লিয়াৰিফাইড, সেই মহিলাগৰাকীয়ে ক্লিয়াৰিফাইড কৰিলে, স্পষ্ট কৰি দিলে ডেট চি নিড নট ৱাৰি, তাই চিন্তা কৰিবলগীয়া একো নাই, তাই চিন্তা কৰিব নালাগে। সীমা উড অপাৰেট অন হাৰ অ'ন, সীমাই নিজে নিজেই সকলো কৰিব পাৰিব। এণ্ড টু ষ্টাৰ্ট উইথ, আৰু আৰম্ভ কৰিব পাৰিব। দ্য NGO would assign 30 of their valued customers to her, সীমাই নিজে নিজে সকলো কৰিব পাৰিব আৰু যেতিয়া ষ্টাৰ্ট কৰিব তেতিয়া NGOটোৱে অৰ্থাৎ সেই স্বেচ্ছাসেৱী সংগঠনটোৱে 30জন কাষ্টমাৰ, 30জন গ্ৰাহক তাইক যোগাৰ কৰি দিব। She would be given a loan amount to set up her own kitchen at home, তাই যাতে ঘৰতেই তাই নিজৰ এটা ৰান্ধনীশাল প্ৰস্তুত কৰি ল'ব পাৰে, তৈয়াৰ কৰি ল'ব পাৰে, তাৰ কাৰণে এটা সৰু ঋণৰ ব্যৱস্থা কৰি দিব। বেছড অন সীমাছ পাৰফৰ্মেঞ্চ, সীমাৰ পাৰফৰ্মেঞ্চৰ ওপৰত ভিত্তি কৰি, পাৰফৰ্মেঞ্চ মানে ফলাফল নহয়নে, she would be assigned more customer, তাই ফলাফলৰ ওপৰত ভিত্তি কৰি তাইক আৰু বেছি গ্ৰাহক যোগাৰ কৰি দিয়া হ'ব, আৰু বেছি গ্ৰাহক তাই পাব। সিন্স সীমা নিডেড মানি ইমিডিয়েটলি, যিহেতু তাই অৰ্থাৎ সীমাক খুব সোনকালেই লগে লগে পইচা দৰকাৰ হৈ আছে, দ্য লেডি অলছ' এচিয়ৰ্ড হাৰ ডেট হাৰ লোন উড বি চেংচনড ইভেন বিফ'ৰ হাৰ ট্ৰেইনিং, যিহেতু সীমাৰ পইচাৰ বৰ দৰকাৰ হৈ আছিলে, গতিকে সেই ভদ্ৰ মহিলাগৰাকীয়ে এইটো তেওঁক নিশ্চিত কৰি দিলে যে হাৰ লোন উড বি চেংচন, তাইৰ লোনটো চেংচন হ'ব ইভেন বিফ'ৰ হাৰ ট্ৰেইনিং, তাইৰ প্ৰশিক্ষণ শেষ হোৱাৰ আগতেই তাই মানে ঋণটো তাইক মোকলাই দিয়া হ'ব, চেংচন কৰি দিয়া হ'ব। এ ছেভিংছ একাউণ্ট উড বি অ'পেন ইন এ বেংক ইন হাৰ নেম ৱেৰ চি উড বি এবল টু ডেপজিট হাৰ ছেভিংছ, কি কৈছে, এ ছেভিংছ একাউণ্ট, এটা সঞ্চয় একাউণ্ট, ছেভিংছ একাউণ্ট খুলিব লাগিব তাইৰ নামত, এটা বেংকত তাইৰ নামত এটা ছেভিংছ একাউণ্ট খুলিব লাগিব, ৱেৰ চি উড বি এবল টু ডেপজিট হাৰ ছেভিংছ, য'ত নেকি তাইৰ সঞ্চিত ধনখিনি, ৰাহি ধনখিনি তাই সাঁচিব পাৰে। দ্য লেডি এডেড, সেই মহিলাগৰাকীয়ে পুনৰাই যোগ দিছিল, কৈছিল all our members contribute money to a common pool so that it can help another woman like you, কি কৈছে, all our members, আমাৰ সকলো সদস্যই contribute money, টকা দান দিয়ে, to a common pool মানে এটা উমৈহতীয়া পুঁজি, so that it can be help another woman like you, তোমাৰ দৰে যাতে অন্য মহিলাকো আমি সহায় কৰিব পাৰোঁ, তাৰ কাৰণে আমাৰ গোটৰ মহিলাসকলে এটা উমৈহতীয়া গোটত পইচা জমা কৰে। চ' সীমা আৰ ইউ ৰেডি, তেনেহ'লে সীমা তুমি প্ৰস্তুত নে? সীমা would not hide her excitement, সীমাই তাইৰ উত্তেজনাখিনি লুকুৱাই ৰাখিব পৰা নাছিল। য়েছ মেডাম, নিশ্চয় মেডাম, চি ৰেছপণ্ডেড এনথুচিয়াষ্টিকেলি মানে সন্তোষজনকভাৱে বা উৎসাহিতভাৱে, তাই বৰ উৎসাহিত হৈ খুব সন্তোষজনক এটা উত্তৰ দিছিলে যে য়েছ মেডাম। ইট ৱাজ গয়িং টু বি অল ৰাইট দো সীমা এজ চি হেক বেক হোম, যেতিয়া সীমা ঘূৰি আহিছিলে সীমাই ভাবিছিলে যে ইট উইল বি অল ৰাইট, এতিয়া সকলো ঠিক হৈ যাব। It was a bright sunny day and Sima thought
the sun was shining more brightly on her today. কি কৈছে? It was a bright, এইটো এটা বৰ উজ্জ্বল sunny day, ৰ'দৰ মুখৰ দিন. And Sima thought, আৰু সীমাই ভাবিছিল, the sun was shining more brightly, সূৰ্যটো হয়তো আৰু বেছি উজ্জ্বল হৈ পৰিছিল, উজ্জ্বলকৈ পৰিছিল, সূৰ্যৰ পোহৰ আৰু বেছি উজ্জ্বল হৈ পৰিছিল on her today, তাইৰ ওপৰত সূৰ্যৰ পোহৰ আৰু বেছিকৈ পৰিছিল বুলি তাইৰ মনত ভাৱ হৈছিল. Her heart beamed with new dreams, তাইৰ বুকুখন কিছুমান নতুন সপোনে খুন্দিয়াই আছিল সি. And the smile around the corner of her lips broadened like a flower in bloom, আৰু তাইৰ মুখৰ ওঠৰ কোণেদি ফুটি উঠা হাঁহিটো ফুলি থকা এপাহ ফুলৰ দৰে লাগিছিল. She couldn't wait to get home and tell Swati the good news. তাই ঘৰ গৈ পাই স্বাতীক সেই ভাল খবৰটো দিবলৈ ৰ'বই পৰা নাছিল. Together they will build a new future. একেলগে তেওঁলোকে এতিয়া এটা নতুন ভৱিষ্যত গঢ়ি তুলিব. So this was the end of this lesson. ইয়াতে আমাৰ পাঠটো শেষ হৈছে. আশা কৰিছোঁ তোমালোকে পাঠটি বুজি পাইছা. আজি এ নিউ ডে এ নিউ ৱে পাঠটো ইমানতে সামৰণি মাৰিছোঁ. পুনৰ লগ পাম এটি নতুন ভিডিঅ'ত এটা নতুন লেচনৰ বুজনিৰ সৈতে. আজিৰ পাঠটিৰ বুজনি যদি ভাল পাইছা তেনেহ'লে ভিডিঅ'টো নিশ্চয় এটি লাইক কৰি দিবা আৰু ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিবা. গতিকে আজিলৈ ইমানতে সামৰিছোঁ. থেংক ইউ.